পলিটিক্স নকৰিবা বন্ধু, এই কথাষাৰ কাই কৈছিল? আপোনালোকৰ নিশ্চয় মনত আছে, এই কথাষাৰ জুবিন দাই কৈছিল। আৰু আজি বৰ্তমান জুবিন দাই এতিয়ালৈকে ন্যায় পোৱা নাই। আৰু বৰ্তমান চলি আছে ৰাজনীতিৰ বঁটা, চাৰিওফালে ৰাজনীতিৰ বঁটা চলি আছে। এই ৰাজনীতিৰ মাজত কিন্তু আমাৰ দাদাক প্ৰত্যেকটা দল সংগঠনে ৰাজনীতিৰ ইছ্যু হিচাপে লৈছে। প্লিজ আপোনালোকক হাতযোৰ কৰি কৈছোঁ, আমাৰ দাদাক ৰাজনীতিৰ মাজত টানি আনিব। আমাৰ জুবিন দাই ৰাজনীতি ভাল নাপাইছিল। আপোনালোকৰ বেলেগ ইছ্যু নাই, আপোনালোকৰ লাজ নালাগে? আমাৰ জুবিন দাক যে বাৰে বাৰে ৰাজনীতিৰ মাজলৈ টানি আনে। গৰিমা বৈ কান্দি কান্দি কৈছে জুবিন দাক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। এজন অৰাজনৈতিক ব্যক্তি, তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতেই থাকিবলৈ দিয়ক আৰু সসন্মানেৰে থাকিবলৈ দিয়ক। তেওঁ গৰিমাবোৰ চকুৰ পানী চাই থাকিব আমাৰ ইচ্ছা নাই। আৰু আপোনালোকৰ লাজ নালাগে নেকি? গৰিমাবোৰ ইমান কাটৰ আহ্বান কৰাৰ পিছতো বাৰে বাৰে জুবিন দাক আপোনালোকে ৰাজনীতি টানি আনে। প্ৰত্যেকটা দল সংগঠনকে কৈছোঁ, আমাৰ দাদাক ৰাজনীতিৰ মাজলৈ টানি আনিব। স্বামী হেৰুৱাৰ বেদনা কিমান যন্ত্ৰণাদায়ক, কিমান বেদনাদায়ক, সেয়া আপোনালোকে কি বুজিব? কেৱল ৰাজনীতিক ইছ্যু হিচাপে লৈ জুবিন দাক গৰিমাবোৰ মুখখনলৈ আপোনালোকে এবাৰ চাইছে না? পৰিয়ালটোক নাটানিব ৰাজনীতিৰ মাজলৈ। কিমান দুখত, কিমান বেদনাদায়ক মুহূৰ্ত এটা হৈ আছে, কিমান দুখত আছে। প্লিজ আপোনালোকক কাটৰ আহ্বান কৰিছোঁ, আপোনালোকক হাতযোৰ কৈছোঁ, আমাৰ দাদাক ৰাজনীতিৰ মাজলৈ টানি নানিব। আৰু জুবিন দাক যদি কোনো চৰকাৰে ন্যায় দিব নোৱাৰে, কোৰ্টে ন্যায় দিব নোৱাৰে, আমি ন্যায় দিম। গোটেই অসমবাসী ন্যায় দিব। গোটেই অসমবাসী বৰ্তমান নিদ্ৰাত শুই থকা নাই, বৰ্তমান মনে মনে আছে, মাত্ৰ অপেক্ষা কৰি আছে চৰকাৰখনক লগিন বা কোৰ্টক লগিন। যদি ন্যায় দিব নোৱাৰে, গোটেই অসমবাসী জাগি যাব আৰু সিদিনা গম পাব জুবিন দাৰ প্ৰতি ভাল পোৱা কিমান, অসমৰ সাৰ্থক জুবিন দাৰ প্ৰতি যুৱ প্ৰজন্মৰ মৰম কিমান, উত্ৰাৱল কিমান দেখা পাব। মাত্ৰ অপেক্ষা কৰিছোঁ ন্যায় দিয়ে নে নিদিয়ে। শেষত জয় জুবিন দা, হেষ্টিজ ফৰ জুবিন গাৰ্ড।